মহাশিৱৰাত্ৰিত এই 5 ৰাশিৰ ভাগ্য সম্পূৰ্ণ সলনি হৈ যাব। শিৱৰ কৃপা পোৱা এই ৰাশিসকলৰ নাম শেষলৈকে শুনিব লাগিব। আপোনাৰ ৰাশি এই ভিডিঅ'ত আছেনে নাই আপুনি শেষলৈকে ভিডিঅ'টো চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই শিৱৰাত্ৰিত কেৱল এটা তিথি নহয়, এই দিনটোত শিৱ গ্ৰহৰ যোগ আছে। কিছুমান ৰাশিৰ জীৱনত আহিব ধন, সফলতা আৰু মানসিক শান্তি। আহক তেন্তে জানি লওক শিৱৰাত্ৰি পূজাৰ পৰা কোননো 5টা ৰাশিৰ আটাইতকৈ বেছি লাভজনক হ'ব। এই শিৱৰাত্ৰিটিত কেৱল এটা ধৰ্মীয় তিথিয়েই নহয়, ই এক শক্তিশালী আধ্যাত্মিক আৰু জ্যোতিষীয় সংযোগৰ দিন। এই দিনটোত ভগৱান শিৱৰ পূজাৰ ফলত বহু লোকৰ জীৱনত নতুন পৰিৱৰ্তন, ধন লাভ, মানসিক শান্তি আৰু সফলতাৰ পথ মুকলি হ'ব। জ্যোতিষশাস্ত্ৰ অনুসাৰে এই শিৱৰাত্ৰিত গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগ গঢ়লৈ উঠিব, যাৰ ফলত মুঠ 5টা ৰাশিৰ বিশেষভাৱে লাভৱান হ'ব। এই ৰাশিসকলৰ ওপৰত ভগৱান শিৱৰ কৃপা অধিক পৰিমাণে বৰ্ষিব বুলি বিশ্বাস কৰা হয়। আহক তেন্তে আৰম্ভ কৰোঁ কোননো 5 ৰাশিৰ সেই প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ বাবে এই শিৱৰাত্ৰি সাহস, শক্তি আৰু সফলতাৰ সূচনা কৰিব। বহুদিন ধৰি আপোনাৰ ৰৈ থকা কাম বন্ধ হৈ থকা কাম এই আগবাঢ়িব। লগতে চাকৰি, ব্যৱসায় আৰু ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা পাব। আপোনাৰ যিবিলাকত নিগেটিভ আছিলে সেইবিলাক পজিটিভ ভাৱধাৰা দেখা যাব। শিৱ পূজাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু শত্ৰুৰ বাধা বিঘিনি দূৰ হ'ব। আপোনাক যি শত্ৰুৱে বাধা দি আছিলে সেইটোৰ পৰা পৰিত্ৰাণ পাব। শিৱৰাত্ৰিৰ উপায়: শিৱলিংগত গংগাজল আৰু পৰিষ্কাৰ পানী ঢালক। লগতে ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 জপ কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ শুভ হওক। এতিয়া নেক্সট 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই শিৱৰাত্ৰি ধন সম্পত্তি আৰু পাৰিবাৰিক সুখৰ যোগ লৈ আহিব। আৰ্থিক সমস্যাৰ পৰা উপশম পাব। আপোনাৰ যদি টকা পইচাৰ কিবা সমস্যা চলি আছিলে এই শিৱৰাত্ৰিৰ পিছতে আপোনাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। নতুন ইনকামৰ পথ সৃষ্টি হ'ব। আপোনাৰ নতুন উৎসৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত চলি থকা আপোনাৰ কিবা ভুল বুজাবুজি থাকিলে সেইটো শেষ হৈ আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব। শিৱৰাত্ৰিৰ উপায়: শিৱলিংগত গাখীৰ আৰু বেলপাত অৰ্পণ কৰক আৰু শিৱৰ নাম স্মৰণ কৰক। আপোনালোকে আপোনাৰ যিহেতু ৰাশিটো আছে আপুনি নিজৰ ৰাশিটো কমেণ্ট বক্সত লিখক আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ শুভ হওক। এতিয়া আহিছোঁ 3 নম্বৰ ৰাশিটো। 3 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই মহাশিৱৰাত্ৰিত মানসিক শান্তি আৰু স্বাস্থ্য উন্নতিৰ যোগ লৈ আহিব। চিন্তা, ভয় আৰু টেনশ্যন কমিব। আপোনাৰ যিবিলাকত ভয় আছিলে ভয় নাইকিয়া হ'ব। লগতে চিন্তা আঁতৰিব। আপোনাৰ যদি কিবা টেনশ্যন আছিলে সেই টেনশ্যনো নাইকিয়া হৈ যাব এই শিৱৰাত্ৰিৰ পিছতেই। ঘৰুৱা জীৱনত সুখ আৰু স্থিৰতা বৃদ্ধি পাব। শিৱৰাত্ৰিৰ উপায়: শিৱক বগা ফুল আৰু ধূপ অৰ্পণ কৰক। আপুনি নিসংকোচে মনে মনে আপুনি 10 মিনিট ধ্যান কৰক। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱনটো সুখৰ হওক। এতিয়া আহিছোঁ 4 নম্বৰ ৰাশিটো। 4 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি, স্কৰপিঅ'। বৃশ্চিক ৰাশিৰ অধিপতি স্বয়ং ভগৱান শিৱ। সেইকাৰণে এই ৰাশিৰ লোকসকলক এই শিৱৰাত্ৰিত বিশেষ কৃপা লাভ কৰিব বুলি ধৰা হয়। ভাগ্য উজ্বলি উঠিব। হঠাতে আপোনাৰ ডাঙৰ সুযোগ আহিব হাতলৈ। আধ্যাত্মিক শক্তি বৃদ্ধি পাব। শিৱৰাত্ৰিৰ উপায়: নিশা আপুনি জাগৰণ কৰি শিৱ চালিচা বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। এতিয়া আহিছোঁ শেষৰটো ৰাশি 5 নম্বৰ ৰাশিটোৱে হৈছে মীন ৰাশি, পিছেছ। মীন ৰাশিৰ লোকসকলৰ বাবে এই শিৱৰাত্ৰি আপোনাৰ ইচ্ছা পূৰণ আৰু আধ্যাত্মিক উন্নতিৰ শক্তিশালী যোগ লৈ আহিব আৰু গুৰু কৃপা লগতে শিৱ কৃপা একেলগে লাভ কৰিব। গুৰু বৃহস্পতিয়ে আপোনাক সহায় কৰিব, লগতে শিৱদেৱে আপোনাক একেলগে সহায় কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি দপে উন্নতি কৰিবলৈ সক্ষম হ'ব শিৱ পূজাৰ পিছৰে পৰা। আপোনাৰ জীৱনৰ লক্ষ্য স্পষ্ট হ'ব আৰু সঠিক পথ পোৱা যাব। শিৱৰাত্ৰিৰ উপায়: আপুনি ধূপ দীপ জ্বলাই শিৱৰ ধ্যান কৰক আৰু মনৰ ইচ্ছা কৈ প্ৰাৰ্থনা কৰক। যদি আপোনাৰ এই 5 ৰাশিৰ ভিতৰত আপোনাৰ নাম ৰাশিটো আছে তেন্তে শিৱৰাত্ৰিত আপোনাৰ বাবে অতি শুভ। ভক্তিভাৱে আপুনি পূজা কৰিলে শিৱৰ কৃপা নিশ্চিতভাৱে লাভ কৰিব। এই তথ্য
শিৱ ভক্তসকলৰ সৈতে আপুনি শ্বেয়াৰ কৰক, কমেণ্টত হৰ হৰ মহাদেৱ লিখি আশীৰ্বাদ লওক। হৰ হৰ মহাদেৱ।